নমস্কাৰ আপোনালোকে চাই আছে আসাম ফক ডান্স টেলেণ্টৰ বিহু পাঠ্য আজি মই আকৌ উপস্থিত হ'লো আপোনালোকৰ মাজলৈ এটা নতুন প্ৰক্ৰিয়া লৈ আপোনালোকৰ মাজত আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াম যিসকলে চাই আছে দুইখন হাত খোপাত আমাৰ কাণখনত এনেকৈ খজুৱাই থাকে বহুত খোপাটো ধুনীয়াকৈ ধৰি ল'ব আল ফুলটো খোপাটো যদি ঢিলা হৈ গৈছে আপোনালোকে ধুনীয়াকৈ মাৰিব পাৰিব ইয়াত ল'ব এই কাণত খজুৱাই নাথাকিব বা কাণখন নুচুব ধুনীয়াকৈ ধৰিব সেইটো লওঁতে আপোনালোকে ভাঁজটো এইটো দিব পাৰে বা এইটো দিব পাৰে তথাপিও এনেকৈ নহয় আমাৰ এনেকৈ নাচ দিয়া দেখিছোঁ যেতিয়া পেপাৰটো বজাওঁতে একদম এইফালৰ পৰা আহি এনেকৈ বুক ডাউন দি দিয়ে অৰ্ধলন দি দিয়ে সেইটো নকৰিব তাৰপাছত আহিলে এই আমি হস্ত প্ৰয়োগ কৰোঁতেই ভংগিমাখিনিৰ কথা কৈছোঁ ভংগিমাৰ বহুতে নাম দিছে আমি ইতিমধ্যে নাম ভংগিমাত নাম পোৱা নাছিলোঁ শাস্ত্ৰীয় সংগীতৰ ধাৰাত আছে পাকৰ নাম আছে পদচালনৰ নাম আছে সেই থকাৰ কাৰণে সেইটোকে আনি বহুতে কৈ দিয়ে মই নকওঁ বুলি নকওঁ কওক আমি কিন্তু নাচটো দেখুৱাই যাম সেই কথাখিনিয়ে ক'ব বিচাৰিছোঁ তাৰপাছত আহিল এই বাওঁ হাতখনত সোঁ হাতখনে ধৰি লৈ হাতৰ সৰু গাঁঠিটো ভাঙে হাতৰ সৰু গাঁঠি কিন্তু বাওঁ হাতখনে সোঁ হাতখনত নহয় বুজি পালেনে যদি বাওঁ হাতে সোঁ হাতত নধৰে ইয়াৰ পৰা আকৌ ইফালে কেনেকৈ আনিব দেখিলে প্ৰথমে আছে কথাখিনি একেইখিনি তাৰপাছত আমাৰ আৰু এটা দিয়া দেখোঁ এই শাস্ত্ৰীয় ধাৰাটো এইটো যে দি থকা হৈছে হাত দুখন বহুতে কয় তাঁত বোৱা বুলি ৰাস চলোৱা বুলি সেইটো আমি বিহু নাচৰ ভংগিমা কিয় নহয় বুলি ক'ব বিচাৰিছোঁ কাৰণ শাস্ত্ৰীয় নৃত্যৰ বস্তু সেইটো লোকসংগীত বা লোকনৃত্যৰ বস্তু এইটো নহয় শাস্ত্ৰীয় সংগীত সৃষ্টি হৈছে লোকসংগীতৰ পৰা যিমানবোৰ লোকসংগীত আছে সকলো সংগীতৰ পৰা আনিহে শাস্ত্ৰীয় সংগীত সৃষ্টি কৰিছে শংকৰদেৱে আৰু সেই অনুপাতে যদি আমি নৃত্য বিতানেই হওক বা অন্য কিবা কিবি হস্তবোৰ যদি কিতাপবোৰ চাওঁ তাত কথাখিনি তেনেকৈহে আছে